মই নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সৈতেও জড়িত হৈছোঁ। আলফাই এনেকুৱা এটা শক্তি যিটো শক্তিৰ জৰিয়তে অসমখনক অসম মাতৃক স্বাধীন কৰি এটা সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ কাৰণে সক্ষম কৰিছোঁ বুলি ক'লে মই এটাই কথা ক'ম, আমি চেষ্টা কৰিছোঁ। একে আষাৰে ক'বলৈ গ'লে কেৱল আমি চেষ্টা কৰিছোঁ, আমি একো কৰিব পৰা নাই আজিৰ তাৰিখলৈ। যি ষষ্ঠ অনুসূচী ইতিমধ্যে পুৱাৰ 26 আগতে পুৱাৰ এটা আমি কথা শুনা পাইছিলোঁ, বা যি ষষ্ঠ অনুসূচী দাবী সমিতিখনে যি সংগ্ৰাম অব্যাহত ৰাখিছে সেইটো কেনেধৰণৰ হৈ আছে বৰ্তমান? প্ৰিয় দৰ্শক, আপোনালোকে চাই আছিল লুৎপৰা ভইচ, আৰু লুৎপৰা ভইচৰ বিশেষ অনুষ্ঠান, বিশেষ বাৰ্তালাপ, আৰু বিশেষ বাৰ্তালাপত এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ উপস্থিত আছে। তেখেত হ'ল জঙাখুলি সমষ্টিৰ কাৰ্যবাহী পাৰিষদ, তেখেত হ'ল অৰ্জুন চেত্ৰী ডাঙৰীয়া। আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ আন্তৰিক স্বাগত জনাইছোঁ। নমস্কাৰ জনাইছোঁ সকলো লুৎপৰা ভইচৰ দৰ্শক মণ্ডলীলৈ মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকে মোক এনেধৰণে মাতি দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ বাবে আপোনালোকলৈও মোৰ অশেষ অশেষ ধন্যবাদ থাকিল। ইতিমধ্যে আপোনাক ৰাভা সংঘ সাহিত্য ক্ষেত্ৰৰ তৰফৰ পৰা আপোনাক ক্ৰীড়া আৰু জনকল্যাণ বিভাগ আপোনাক দায়িত্ব অৰ্পণ কৰিছে। মানে কেনেধৰণে আপুনি সেই গোটেইখিনি সবিস্তাৰে আমি জানিব চেষ্টা কৰিম। প্ৰথমে আপোনাৰ যি ৰাজনৈতিক পৰিক্ৰমা আৰম্ভণিৰ পৰা কেনেকৈ কি আৰম্ভ হৈছিল জানিব বিচাৰিছোঁ। আচলতে মনটো সৰুৰ পৰাই ৰাইজৰ কাম কৰাৰ কাৰণে এটা দুৰ্বাৰ হেঁপাহ এটা আছিলে। কেনেধৰণে কৰিব পৰা যায়, কোন মঞ্চৰ জৰিয়তে কৰিব পৰা যায়, বিভিন্ন ধৰণৰ ৰাস্তা বিচাৰি থাকোঁতে আপোনালোকে হয়তো গম পোৱা নাই মোৰ অতীতৰ বিষয়ে। মই নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সৈতেও জড়িত হৈ পৰিছিলোঁ এটা সময়ত। তো তাৰ পৰা গুচি আহিলোঁ, বহুতখিনি কণ্টকময় পথ। তাৰপিছত বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানবিলাকৰ লগত জড়িত, আপোনালোকে জানে নিশ্চয়। বগাই বুলি ক'লে সকলোৱে চিনাকি নাম এটা। গতিকে সেই অনুষ্ঠানটোৰ দায়িত্ব লৈ আজিৰ তাৰিখতো মূল সমিতিৰ সভাপতি হিচাপে 25টা বছৰ অতিক্ৰম কৰিলে। তেনেধৰণে জাতীয় সংগঠন হিচাপে জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে, যিহেতু মই গোৰ্খা জাতিক প্ৰতিনিধিত্ব কৰোঁ, জাতীয় সংগঠনৰ দায়িত্ব ল'লোঁ। তেনেকৈও কাম কাজ কৰাৰ কাৰণে চেষ্টা কৰিলোঁ। কিন্তু শেষত দেখা গ'ল যে ৰাইজক যদি কিবা এটা দিবলগীয়া হয় তেতিয়াহ'লে নিশ্চয় ৰাজনৈতিকভাৱে শক্তিশালী হোৱাৰ প্ৰয়োজন আছে, বা কিবা এটা দিব পৰা সক্ষমতাটো থাকিব লাগে। আৰু সেই ৰাস্তাটো একমাত্ৰ ৰাজনৈতিক দিশতহে মই দেখিবলৈ পালোঁ। গতিকে ঠিক তেনেধৰণে জাতীয় সংগঠনৰ জৰিয়তে ৰাভা হাছং যৌথ মঞ্চ নৱগঠিত সংগঠন এটা হ'ল। এই সংগঠনবিলাক একত্ৰিত কৰি লৈ পেলাই ৰাভা হাছঙত ৰাজনৈতিকভাৱে ভুমুকি মাৰা হ'ল। গতিকে মই তাত যোগ দি তাৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচন হ'ল। আচলতে প্ৰথম বুলি ক'বলৈ গ'লে ৰাভা হাছঙৰ নিৰ্বাচনটোৱে তেতিয়া প্ৰথম হৈছিলে 2013 চনৰ ডিচেম্বৰ মাহত। তো প্ৰথমে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ আৰু ৰাইজৰ আশীৰ্বাদত জয় হৈ আহিবৰ কাৰণে সক্ষম হ'লোঁ। দ্বিতীয়বাৰৰ কাৰণেও নিৰ্বাচন হ'ল, 19ত গমেই পালে আপোনালোকে। দ্বিতীয়বাৰৰ কাৰণেও জয় হৈ আহিলোঁ। তৃতীয়বাৰ নিৰ্বাচন হ'ল, তৃতীয়বাৰো ৰাইজে মৰম আশীৰ্বাদ দিলে। তেনেধৰণে ৰাইজৰ সেৱা কৰাৰ যি চেষ্টা, সেই চেষ্টাটো অব্যাহত ৰখা হৈছে। তেনেকুৱা নহয় যে কৃতকাৰ্য হৈছোঁ বুলি মই ভবা নাই। চেষ্টা কৰাটো ৰাইজে দেখিছে, তাৰ কাৰণে বাৰে বাৰে ৰাইজে হয়তো মৰম আৰু আশীৰ্বাদটো দিছে। আপুনি উত্থাপন কৰা অনুসৰি যে আপুনি আলফালৈ গৈছিল, কিহৰ কাৰণে যাব লগা হৈছিল? সেই সময়ৰ বয়স, সেই সময়ৰ চিন্তা আৰু সেইটো সময়ৰ যিটো পৰিৱেশ। তো আপুনি যদি 90ৰ দশকৰ কথাটো যেতিয়া আপুনি মনলৈ আনে, তেতিয়াহ'লে ভাবিব যে নিশ্চিতভাৱে আলফাই এনেকুৱা এটা শক্তি যিটো শক্তিৰ জৰিয়তে অসমখনক অসম মাতৃক স্বাধীন কৰি এটা সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ কাৰণে সক্ষম হ'ব। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল 90ত। আৰু সেইটো বয়সত আমি 16 বছৰ বয়স মোৰ তেতিয়া। তো গতিকে সেই বয়স আৰু সেই পৰিৱেশ আৰু সেই চিন্তাটোৱে মই জাতিটোৰ প্ৰতি কাম কৰাৰ কাৰণে, দেশৰ প্ৰতি কাম কৰাৰ কাৰণে, ৰাইজৰ প্ৰতি কাম কৰাৰ কাৰণে যিটো সৰুৰ পৰা যিটো হাবিয়াস, সেইটোৱে আকৰ্ষণ কৰি লৈ গৈছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পালোঁ ভিতৰ চৰা অলপ বেলেগ, পাহাৰৰ নিচিনা, দূৰৰ পৰা দেখিবলৈ ধুনীয়া, যদিও ভিতৰত যোৱাৰ পিছত তাত যথেষ্ট খাল বিল কাঁইট থাকে। ঠিক তেনেকুৱা ধৰণৰ পৰিৱেশ। পৰৱৰ্তী পৰ্যায়ত ঘূৰি অহা হ'ল, আকৌ কিছু কলেজলৈ গৈ শিক্ষাৰ কথাটো চিন্তা চৰ্চা কৰা হ'ল। পৰিৱেশ আৰু পৰিস্থিতি তেনেকুৱাই আছিলে যে বহু দূৰ আগবাঢ়িব নোৱাৰিলোঁ। তেনেকেই ৰাইজৰ লগত আজিৰ তাৰিখলৈকে চলি আছোঁ। আৰু হয়, আমি এতিয়া জানিব বিচাৰিছোঁ যে আপোনাৰ পৰা, যে যিহেতু আপুনি ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদখনৰ ওতঃপ্ৰোতভাৱে ইতিমধ্যে 3টা কাৰ্যকাল অতিক্ৰম কৰিলে, মোটামুটি চলি আছে এতিয়া। বৰ্তমান ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ যি ৰাজনৈতিক পৰিক্ৰমা কেনেধৰণৰ, কেনে হোৱা উচিত বা কেনে হ'ব লাগিছিল বুলি ভাবে? আচলতে আজিৰ তাৰিখত যিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, ৰাভা হাছং যৌথ মঞ্চই যিটো ৰাজনৈতিক পদক্ষেপটো গ্ৰহণ কৰিছে বা ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেইটো আমি বাৰে বাৰে কৈ আহিছোঁ যে এইটো আমাৰ একচুৱেলি স্ফীত লক্ষ্য নহয়। আমি
কেৱল এইটো এটা সংগ্ৰামৰ লক্ষ্য মানে এটা মজিয়া হিচাপেহে লৈছোঁ। কাৰণ কিয় সন্মুখত এটা আমাৰ মানে দাবী আছে ভাৰত চৰকাৰৰ ওচৰত, অসম চৰকাৰৰ ওচৰত, যে এই অঞ্চলৰ মানুহখিনি ট্ৰাইবেল বেল্ট ব্লকত যিখিনি মানুহ বসবাস কৰি আছে, ৰাণীৰ পৰা জয়ৰামকুছিলৈ 7.5 লক্ষাধিক জনসাধাৰণ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। গতিকে এই মানুহখিনি উন্নয়নৰ ধাৰাটো যদি অব্যাহত ৰাখিব লাগে আৰু মানুহখিনিক যদি আগবঢ়াই লৈ যাব লাগে, ভৱিষ্যত প্ৰজন্মক যদি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াব লাগে, তেতিয়াহ'লে এই অঞ্চল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু কেন্দ্ৰৰ পৰা যি পুঁজি আবণ্টন আহিব, সেই পুঁজিৰ জৰিয়তেহে আমাৰ ইয়াত উন্নয়ন সম্ভৱ হ'ব। গতিকে এইটো আমি ৰাইজে কথাটো বিশ্বাস কৰিছে যে আচলতে যিটো সঁচা অৰ্থত আমি চিন্তা চৰ্চাবিলাক কৰিছোঁ ৰাইজৰ উন্নয়নৰ হকে বা ৰাইজক আগবঢ়াই নিয়াৰ স্বাৰ্থত, তো সেইটো কাৰণে আচলতে আমাক ৰাইজে এনেধৰণে বাৰে বাৰে আঁকোৱালি লৈছে। নহ'লে আজিৰ তাৰিখত আপোনালোকে চাওক, মানে 50 কোটি টকা 60 কোটি টকাৰে মানে 779খন গাঁৱৰ ৰাইজৰ উন্নয়ন সাধন কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। য'ত আপোনালোকে দেখিছে যে এটা নদীৰ দলং বনাবলৈ হ'লে 350 কোটি টকা আবণ্টন দিবলগীয়া হয়। গতিকে আমি গোটেই 5টা বছৰত এই ৰাণীৰ পৰা জয়ৰামকুছিলৈ 779খন গাঁৱৰ মানুহে মানে 350 কোটি টকা আমি 5টা বছৰত নাপাওঁ। গতিকে এই পইচাৰে আমাৰ যে উন্নয়ন নহয়, আমি যে মানে আমি আশা কৰা ধৰণে ৰাভা আসনখনক আগবঢ়াই লৈ যাব নোৱাৰো, সেই কথাটো আমিও জানো আৰু সেই কথাটো এই অঞ্চলৰ ৰাইজেও জানে। তো তৎসত্ত্বেও আমি যে এটা চেষ্টা কৰি আছো আচলতে কিবা এটা কৰাৰ কাৰণে, যে আমাৰ যে মন আছে, সেই কথাটো ৰাইজে বুজি পাইছে। নহ'লে আজিৰ তাৰিখত চাওক, ৰাষ্ট্ৰত যিটো চৰকাৰ আছে, অসমত যি চৰকাৰ আছে, বিভিন্ন ধৰণৰ আঁচনি দিছে। আপুনি দেখিছে বিভিন্ন ধৰণৰ হিতাধিকাৰী মানে সৃষ্টি কৰা হৈছে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাক, ৰাস্তা ঘাটবিলাক কৰি আছে। তথাপিও মানুহখিনি সেই দলবিলাকৰ প্ৰতি আমাৰ এই ৰাভা হাছং এলেকাটোত সিমানখিনি আকৰ্ষিত হোৱা নাই আচলতে, যিমানখিনি হ'ব লাগিছিল। তাৰ এটাই মানে মূল কথা বুলি আমি চিন্তা কৰোঁ বা আমি ভাবোঁ যে ৰাইজে বিচাৰে যে এই অঞ্চলটোত স্বশাসিত ব্যৱস্থা প্ৰৱৰ্তন হওক, আৰু সেই স্বশাসিত ব্যৱস্থাৰ জৰিয়তে অধিক পুঁজি আবণ্টন হৈ 6ষ্ঠ অনুসূচীৰ জৰিয়তে আমাৰ অঞ্চলৰ উন্নয়ন হওক। সেই কথাটো ৰাইজে বিচাৰে আৰু সেই কথাটো ৰাইজে বুজি পাইছে। সেইটো কাৰণে আজিৰ তাৰিখলৈকে আমাক সুন্দৰভাৱে ৰাইজে আগবঢ়াই লৈ গৈ আছে, আমাক সুন্দৰভাৱে ভোট দি পেলাই জিকাই লৈ যাই আছে। মূল কথাটো হ'ল এইটো। যেহেতু আপুনি জংঘাখুলি সমষ্টিৰ এগৰাকী পাৰিষদ, তেনে ক্ষেত্ৰত আপুনি কি কি কৰিবলগীয়া এতিয়াও কাম বাকী আছে বা কৰি আছে ইতিমধ্যে? যথেষ্টখিনি আছে, কাম কৰিবলগীয়াতো যথেষ্ট বহুত আছে। এনেই মানুহৰ তাৰমানে আশাৰ মানে শেষ নাথাকে, কৰিবলগীয়া বহুতখিনি আছে। আমি কি কৰিছো বুলি ক'লে মই এটাই কথা ক'ম, আমি চেষ্টা কৰিছোঁ। একে আশাৰে ক'বলৈ গ'লে কেৱল আমি চেষ্টা কৰিছোঁ, আমি একো কৰিব পৰা নাই আজিৰ তাৰিখলৈকে, একেবাৰে বিনা দ্বিধাই। এইটো ৰাইজেও জানে আৰু আমি কৰি থকা চেষ্টাটো ৰাইজে চাই আছে। ৰাইজটো ইমান দুৰ্বল নহয়, ইমান মূৰ্খ নহয়। গতিকে আমি যিটো চেষ্টা কৰিছোঁ সেই কথাটো ৰাইজে বিশ্বাস কৰিছে, আৰু আমি নিস্বাৰ্থভাৱে যে কাম কৰিছোঁ, ৰাইজৰ সেৱা কৰিছোঁ, সেই কথাটো ৰাইজে আমাক বাৰে বাৰে স্বীকাৰ কৰি আহিছে। গতিকে কি কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু কি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ভৱিষ্যতে আমি ৰাভা আসনখন কি হোৱা বিচাৰিছোঁ, ৰাভা আসনখন কেনেধৰণৰ উন্নয়ন হোৱা বিচাৰিছোঁ, ইয়াৰ মানুহখিনি কেনেধৰণে জীয়াই থকাটো আমি বিচাৰিছোঁ। মানুহ হিচাপে মৰ্যাদা সহকাৰে যাতে মানুহখিনি জীয়াই থাকিব পাৰে। আন আন ৰাজ্যৰ তুলনাত, আন আন দেশৰ তুলনাত আমাৰ মানুহখিনি আচলতে যথেষ্টখিনি দুখীয়া মানুহ আছে। গতিকে সেই দুখীয়া মানুহখিনিক সন্মান সহকাৰে, মৰ্যাদা সহকাৰে জীয়াই থকাৰ যিখিনি অধিকাৰ আমি দিব লাগে, সেই অধিকাৰখিনি দিয়াৰ সংগ্ৰামত আমি ব্ৰতী হৈ আছোঁ। গতিকে সেইটোৱে আমাৰ মূল শক্তি আৰু সেইটোৱে আমাৰ মূল মন্ত্ৰ। যেহেতু আপুনি ক্ৰীড়াৰ বিভাগটো আপুনি দায়িত্ব লাভ কৰিছে, তেনে ক্ষেত্ৰত বহু অঞ্চলৰ ফালৰ পৰা যি ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা সাংস্কৃতিক ক্ৰীড়াৰ ক্ষেত্ৰত কেনেধৰণৰ মানে উঠি অহা নৱপ্ৰজন্মৰ ক্ষেত্ৰত কিমানখিনি মানে ভাল এটা মই মানে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা 2টা কাৰ্যকালত মই সাধাৰণ পাৰিষদ হিচাপে আছিলোঁ। এইবুলি মই কাৰ্যবাহী পাৰিষদ হিচাপে EM হিচাপে মোক মানে দায়িত্ব দিছে। গতিকে মাননীয় টংকেশ্বৰ ৰাভা ছাৰৰ নেতৃত্বত এইবাৰ যিহেতুকে কাৰ্যবাহী সদস্য, আৰু কাৰ্যবাহী সদস্যৰ উপৰিও মোৰ কাৰণে এটা ভাল কথা কি মই যিহেতু মানে খেলৰ লগত জড়িত, মানে মোৰ বেকগ্ৰাউণ্ডটো, মোৰ চাইল্ডহুডটো একেবাৰে সৰুৰ পৰা খেলৰ লগত জড়িত। আৰু এতিয়াও আপোনালোকে গম পায় যে বিগত বহু দিনৰ পৰা বকু ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখতো প্ৰেচিডেণ্টৰ দায়িত্ব লৈ আছোঁ বা জিলা ক্ৰীড়া সন্থাৰ দায়িত্বটো আছোঁ। তো গতিকে মোৰ কৰ্ম আৰু মোৰ যিটো বিষয়বাদ, এই 2টা বস্তুৰ লগত এইবাৰ সুন্দৰভাৱে মিল খাইছে। গতিকে আহি থকা দিনত ক্ৰীড়া ক্ষেত্ৰখনক সুন্দৰভাৱে আগবঢ়াই লৈ যায় এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে যাতে এটা ভাল মঞ্চ পায়, ভাল এটা পৰিৱেশ পায়, তেওঁলোকে যাতে ভাল ধৰণে খেল শিকিব পাৰে বিভিন্ন ইভেণ্টৰ, মানে ফুটবল, ভলীবলৰ পৰা আৰম্ভ কৰি, ক্ৰিকেটৰ পৰা আৰম্ভ কৰি, উচুৰ পৰা আৰম্ভ কৰি। আপোনালোকে সকলোৱে জানে যে আমাৰ এই দক্ষিণ কামৰূপ টু গোৱালপাৰা অঞ্চলটো মানে ফুটবলৰ পৰা, উচুৰ পৰা বহুখিনি ল'ৰা ছোৱালী আজিৰ তাৰিখত সংস্থাপন পাবৰ কাৰণে সক্ষম হৈছে। বহুত ল'ৰা ছোৱালী চাকৰি পাইছে। গতিকে সেই মঞ্চটোক যদি আমি আৰু সুন্দৰভাৱে পৰিকল্পিতভাৱে যদি আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় আহি থকা দিনত
আমাৰ নৱপ্ৰজন্মই এই ক্ৰীড়াৰ জৰিয়তে সংস্থাপন পোৱাৰ লগতেও অঞ্চলটোলৈ যদি সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু তাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু আমি যিখিনি পুঁজি আবণ্টন পাওঁ ক্ষুদ্ৰ পুঁজি এটা আবণ্টন পাম সেই পুঁজিৰ জৰিয়তে এই অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনক যাতে সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব আপোনালোক সকলোৰে সহযোগ লাগিব আমি সকলোৱে মিলিজুলি নিশ্চয় এই অঞ্চলটোৰ সুনাম যাতে আমি ক্ৰীড়াৰ জৰিয়তে মানে আজৰি আনিব পাৰোঁ সেইটোৰ কাৰণে নিশ্চয় আমি সকলোৱে কাম কৰিব লাগিব যি ষষ্ঠ অনুসূচী ইতিমধ্যে পুৱাৰ ২৬ৰ আগতে পুৱাৰ এটা আমি কথা শুনা পাইছিলোঁ বা যি ষষ্ঠ অনুসূচী দাবী সমিতিখনে যি সংগ্ৰাম অব্যাহত ৰাখিছে সেইটো কেনেধৰণৰ হৈ আছে বৰ্তমান সংগ্ৰামটো অব্যাহত আছে এইটো আপোনালোকে সকলোৱে গম পাইছে ৰাভা আসামবাসী ৰাইজে সকলোৱে জানে যে এইটোৱে আমাৰ মূল উদ্দেশ্য আৰু মূল লক্ষ্য যে আমাৰ সংগ্ৰামটো অব্যাহত আছে কিন্তু কথা হ'ল কি আমাৰ হাতত এনেকুৱা ধৰণৰ কোনো অথেণ্টিক ডকুমেণ্ট নাই যে মই আজিৰ তাৰিখত কাৰণ কিয় মই গোটেই বিষয়টোৰ নেতৃত্বত মই নাই তো আপোনালোকে তাৰ উপৰি জানে যে মই এটা বেলেগ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা গতিকে এই বিষয়টো ৰাভা আসাম যৌথ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতৃত্বৰ মানে পৰিচালনাত বা নেতৃত্বৰ মানে হেৰিত চলি আছে গোটেই কামটো গতিকে তেখেতসকলে মোতকৈ বেছি ভালকৈ ক'ব পাৰিব যে এই বিষয়টো কিমান দূৰ আগবাঢ়িছে বা কেতিয়া হ'ব গতিকে এইটো ৰাজ্য চৰকাৰে প্ৰপ'জেল এটা পঠাইছে সেই কথাটো ৮ ফেব্ৰুৱাৰী তাৰিখে নে কিমান তাৰিখে এইটো মোৰ সঠিক তাৰিখটো মনত নাই ইয়াৰ পৰা এটা প্ৰপ'জেল দিল্লীলৈ পঠিয়াইছে গতিকে প্ৰপ'জেল পঠিওৱাটো শেষ কথা নিশ্চিতভাৱে নহ'ব এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় গতিকে আৰু আমাৰ নেতৃত্ববৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চৰকাৰৰ মাজত মানে ত্ৰিপাক্ষিক আলোচনাৰ প্ৰয়োজন আছে এটা দীঘলীয়া পৰিক্ৰমা এটা আছে পটককে তাৰমানে এনেকুৱা নহয় যে পকা আম পৰিছে মই কাটি পেলাই খাই দিম ষষ্ঠ অনুসূচী পাই যাম তেনেকুৱা ধৰণৰ কথা নহয় একেবাৰে মোৰ দৃষ্টিকোণত বা মোৰ বিবেকে যিখিনি কয় মই স্পষ্টভাৱে মই যদিও আপোনালোকৰ মিডিয়াৰ সন্মুখত কথাখিনি কৈ আছোঁ কিন্তু মই এনেকৈ নদী কথাখিনি ক'ব নোৱাৰোঁ যে ইমান তাৰিখে আমি ষষ্ঠ অনুসূচী পামেই তেনেকুৱা ধৰণৰ কথা নহয় গতিকে এইটো এটা দীঘলীয়া পৰিক্ৰমা নিশ্চিতভাৱে আৰম্ভণি হৈছে আজি নহ'লেও কালি হ'ব আৰু নোহোৱালৈকে আমি ক্ষান্ত নাথাকোঁ আমি সংগ্ৰাম কৰিয়ে থাকিম এইটো আমাৰ ৰাজনৈতিক ফালৰ পৰাও সংগ্ৰাম থাকিব ৰাজপথতো সংগ্ৰাম থাকিব চাৰিওপিনে আমাৰ চিন্তা চৰ্চাবিলাক থাকিব প্ৰয়োজন হ'লে যেনেধৰণে য'ত যি কৰিব লাগে নেতৃত্বৰ নিৰ্দেশনাত আৰু মাননীয় টংকেশ্বৰ ৰাভাৰ মানে পৰিচালনাত আমি দল সংগঠন সকলোখিনি একত্ৰিত হৈ পেলাই কাম কাজবিলাক কৰি আছোঁ আৰু আমি স্ফীত লক্ষ্যত আমি নিশ্চিতভাৱে সোনকালে আমি গৈ পাম সেইটো কিন্তু নিশ্চিত ষষ্ঠ অনুসূচীৰ বাবে যিহেতু ৰাভা আসাম সাহিত্য ক্ষেত্ৰ পৰিষদখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ তেনে ক্ষেত্ৰত কিছুমান জাতি জনগোষ্ঠীয়ে ষষ্ঠ অনুসূচী হয়তো বিচৰা নাই বা নিবিচাৰে এনেকুৱা মাজে মাজে প্ৰশ্ন উত্থাপন হয় কিয় তেওঁলোকে নিবিচাৰে নেকি প্ৰশ্নটো বহুত ধৰণৰ বহুত কথাই মানে উত্থাপন হ'ব সেই প্ৰশ্নটো সংঘবদ্ধ প্ৰশ্ন হয়নে নহয় মানে একত্ৰিত প্ৰশ্ন হয়নে নহয় কোনোবা সংগঠনে প্ৰথমতে আপোনালোকে গমে পাইছিলে নিৰ্বাচনৰ মানে প্ৰাক মুহূৰ্তত মানে যেতিয়া ২০১৩ চনৰ আগত মানে অজনজাতি বুলি কোনোবা এটা সংগঠন আছিলে আমিও অজনজাতি কিন্তু কথা হ'ল কি মানে লক্ষ্যত যাবৰ কাৰণে চিধা যাব লাগিব ধুনীয়া ভাল ৰাস্তাৰে যাব লাগিব তেতিয়াহে মানে লক্ষ্যস্থানত গৈ পোৱা যায় আমি গুৱাহাটী যাবৰ কাৰণে গৈ যদি গোৱালপাৰা বঙাইগাঁও হৈ পেলাই বৰপেটা হৈ ঘূৰি যাওঁ তেতিয়াহ'লে নিশ্চয় বহুত দীঘলীয়া সময় লাগিব গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ যে কোনোবাই সংগঠন কৰিছে কোনোবাই বিৰুদ্ধাচৰণ কৰিছে এইবিলাক থাকিবই মানুহৰ মাজত আমি ঘৰত ৫টা যদি ককাই ভাই ৫জন যদি পৰিয়াল থাকোঁ সকলোৰে চিন্তা মানে একতা নাথাকে চিন্তা বিভিন্ন ধৰণৰ থাকে কিন্তু আচলতে আজিৰ তাৰিখত এটা কথা এটা চিন্তাই সঁচা আৰু এটা চিন্তাই শুদ্ধ যে এই অঞ্চলৰ উন্নয়ন যিহেতু ট্ৰাইবেল বেল ব্লক হয় জনজাতি আবেষ্টনীৰ হয় গতিকে এই অঞ্চলত মানে যিটো মুখ্য জাতি মূল জাতি বুলি ক'বলৈ গ'লে মানে ৰাভা জাতি বাকীখিনি আমি মানে উপজাতি হিচাপে মানে সহোদৰ জাতি ভাই হিচাপে সকলোৱে একত্ৰিত হৈ আছোঁ আৰু মূল কথাটো হ'ল কি এই অঞ্চলৰ যদি উন্নয়ন হ'ব লাগে ষষ্ঠ অনুসূচী পাব লাগিব সেই কথাটো আজি এই অঞ্চলৰ মানুহে বিশ্বাস কৰিছে আৰু এইটো কাৰণে আজি যেনেকুৱা ধৰণৰ ২০১৩ আগত যেনেকুৱা ধৰণৰ বিৰুদ্ধাচৰণ আছিলে যেনেকুৱা ধৰণৰ এটা মানে এটা হিংসা পৰিৱেশ এটা মানে অবিশ্বাসৰ পৰিৱেশ এটা আছিলে সেই পৰিৱেশটো আজি নাইকিয়া হৈছে গতিকে লাহে লাহে মানুহবিলাকে বুজি পাইছে তো গতিকে যিখিনি দুই এজনে ক'ৰবাত প্ৰশ্ন উত্থাপন হোৱা বুলি আপুনি যিটো কথা কৈছে সেই প্ৰশ্নটো অহা দিনবিলাকত নাইকিয়া হৈ যাব হয় যেহেতু আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত দীঘলীয়া পৰিক্ৰমা অতিবাহিত কৰি আহিছে তেনে ক্ষেত্ৰত আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা ৰাজনৈতিক ক্ষেত্ৰখন কেনেকুৱা আচলতে মই ৰাজনীতিটো ৰাজনীতি হিচাপে মই লোৱা নাই মই প্ৰথমতেও কৈছোঁ মই এইটো মানে এটা সামাজিক দায়বদ্ধতা বুলি হিচাপেহে লৈছোঁ গতিকে ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মই আজিৰ তাৰিখত যিটো চিন্তা কৰিছোঁ মানুহৰ সেৱা কৰাটো অহাকালিৰ দিনতো মই সেইটোৱে চিন্তা কৰিম মোৰ কোনো মন্ত্ৰী MLA হোৱাৰ পৰিকল্পনা নাই মোৰ কোনো ধৰণৰ মানে নেতা হোৱাৰ পৰিকল্পনা নাই সাধাৰণ ৰাইজ হিচাপে সাধাৰণ কৰ্মী হিচাপে ৰাইজৰ সেৱা কৰাৰ যিটো আশীৰ্বাদ মোক মানে ৰাইজে দিছে সেইটোকে মই মানে যথেষ্ট বুলি ভাবিছোঁ কাৰণ এনেকুৱা ধৰণৰ আশীৰ্বাদ মানুহে কৰোৰ টকা কামায়ো মানে নাপায় গতিকে পইচাই সৰ্বোচ্চ নহয় ৰাইজৰ মৰম আৰু আশীৰ্বাদটো মই যাতে সদায় পাই থাকোঁ মই সেইখিনিয়ে বিচাৰিছোঁ তাতকৈ বেছি মোক নালাগে আকৌ অসমত যি বিজেপি নেতৃত্বাধীন চৰকাৰ এখনৰ যি শাসন ব্যৱস্থা আপুনি তাক লৈ সুখী হয়নে নহয়
মানুহৰ জীৱনটো সুখ আৰু দুখেৰে পৰিপূৰ্ণ হয় তো মই চাক মই তেতিয়াও কৈছোঁ যে চিন্তাবিলাক সকলোৰে একে নহয় আজিৰ তাৰিখত সংখ্যাগৰিষ্ঠতা যিটো সেইটোৱে তাৰ মানে দল সেইটোৱে চৰকাৰ সেইটোৱে ৰাজনীতি তো আজিৰ তাৰিখত মই যদি কওঁ সুখী নহয় সেইটো মই কোৱা কথাখিনি কিমান এপ্ৰপ্ৰিয়েট হ'ব সেইটো 26ৰ নিৰ্বাচনে দেখাব গতিকে মই সুখী হোৱা নোহোৱাৰ লগত কোনো কথা নাই ৰাইজে দেখিছে এটা পৰিৱৰ্তন আজিৰ তাৰিখত চাক যথেষ্টখিনি কাম কৰিছে অস্বীকাৰ কৰিব নোৱাৰো আমি মানে সাহসী পদক্ষেপ বহুখিনি লৈছে নকৰিবলগীয়া কাম বহুখিনি কৰিছে গতিকে পৰিৱৰ্তন মানুহে স্বাভাৱিক ৰাজনৈতিক পৰিক্ৰমাত পৰিৱৰ্তন থাকিবই কোনোবাই 10 বছৰ থাকিছে কোনোবাই 15 বছৰ থাকিছে কোনোবাই 20 বছৰ থাকিব কোনোবাই 25 বছৰ থাকিব পৰিৱৰ্তন অৱশ্যম্বী হ'বই কোনো মানে এঠাইত কোনো মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে কোনো প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে গতিকে বিজেপি দলে আজিৰ তাৰিখত আমাৰ দৃষ্টিত ভাল কাম কিছুমান কৰিছে আজি মই হিন্দু মানুহ হিচাপে এটা মই গৌৰৱেৰে ক'ব পাৰো হিন্দুত ভাৰতৰ ভিতৰত দুখনেই ৰাষ্ট্ৰ আছে এটা হ'ল ভাৰত এটা হ'ল নেপাল গতিকে আমি যদি হিন্দুত্বৰ অস্তিত্বটো আমি যদি জীয়াই নাৰাখো আমাৰ চৰকাৰখনে যদি জীয়াই নাৰাখে তেতিয়া বাকী আনুষংগিক সমস্যাবিলাকতো থাকিবই যোনে প্ৰধানমন্ত্ৰী নহওক যোনে মুখ্যমন্ত্ৰী নহওক আপুনি মানে দৃঢ়তাৰে মই কৈ দিব পাৰো কিছুমান সমস্যা তাৰ মানে একেবাৰে বাইবৰ্ণ আহা সমস্যাৰ নিচিনা এতিয়া মূল্য বৃদ্ধিৰ কথাটো যদি আমি ক'বলৈ যাওঁ আজি যোন চৰকাৰে নাহক কিয় মূল্য বৃদ্ধি আৰু বেছি হ'বই হ'ব খাটাং এইটো আপুনি লিখি লওক মই আজি কৈ দিলোঁ তো কিছুমান আনুষংগিক কথা এইবিলাক থাকিব এইবিলাক সমস্যা থাকিলেও আমি বাচি থাকিব পাৰিম কিন্তু কথা হ'ল কি আমাৰ যদি জাতিটো নাথাকে আমাৰ যদি ধৰ্মটো নাথাকে তেতিয়াহ'লে আমাৰ এই অঞ্চলত আমি বাচি থকাই নহয় আমাৰ ভৱিষ্যত প্ৰজন্ম নিশ্চিন্ন হৈ যাব গতিকে তেনেকুৱাবিলাক সাহসী পদক্ষেপ লৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাবই লাগিব দৰ্শক ইতিমধ্যে আমাৰ সামৰিবৰ সময় আহি পৰিছে আমাৰ আজি অতিথি আছিল তেখেত হ'ল অৰ্জুন চেত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰিয় দৰ্শকক যদি আপুনি কিবা ক'ব বিচাৰে আপুনি ক'ব পাৰে ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকে আৰু লৈপুৰীয়া ভইচ চাই থকাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আহি থকা দিনত যাতে এই লৈপুৰীয়া ভইচৰ যিখিনি কৰ্মকৰ্তা আছে ইয়াৰ সৈতে জড়িত সকলোৰে মংগল হওক সকলোৰে ভাল হওক সকলোৱে আগবাঢ়ি যাওক আৰু এই যিটো নিউজ চেনেল এই নিউজ চেনেলটোৱে যাতে আজি এই অঞ্চলত সৰুকে তেওঁলোকে মানে প্ৰয়াস এটা কৰিছে এইটো যাতে গোটেই অসমব্যাপী যাতে তেওঁলোকে কাম কৰাৰ কাৰণে সক্ষম হয় তাৰ কাৰণে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদায় লৈছোঁ এই মুহূৰ্তত এই বিশেষ বাৰ্তালাপৰ পৰা ধন্যবাদ